দুই নম্বৰী মাল তাৰমানে ভেজালীয়া মালবোৰতকৈ অন্ততঃ তেনেকুৱা আমাক দৰকাৰ নাই। অসমীয়া শুই থকা অসমীয়া আমাক দৰকাৰ নাই, বহুত ফুলে অসমীয়া। লুৰিণ আৰু সৰ্বানন্দ লুৰিণটো এতিয়া কেঁচুৱা হৈ আছে। লুৰিণ মই গৌৰৱক এইকাৰণে কৈছো, অসমৰ খাতিৰত কৈছো। অসম যেতিয়া আহিব গৌৰৱ। কোন এজন ব্যক্তি হয়তো আপোনালোকে এই ব্যক্তিজনক চিনি পাব, আৰু এই ব্যক্তিজনে আগবঢ়ালে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈৰ বিষয়ে আচৰিত মন্তব্য। কেঁচা হৈ আছে বুলি ক'লে, কাক কেঁচা হৈ আছে বুলি ক'লে আপোনালোকে ভিডিঅ'টো চালে গম পাব। ডাঙৰ কথা কয় কিন্তু একো কৰিবগৈ নোৱাৰে। আপোনালোকে আচলতে ভিডিঅ'টো চালে আপোনালোকে আচৰিত হ'ব। বহুতখিনি আচলতে ডাঙৰ মন্তব্য এই ব্যক্তিজনে আগবঢ়াইছে। ভয়ংকৰ বা যি কি নহওক, ইলেকশ্যন পালেহিয়ে, নিৰ্বাচন নহয় জানো, হাতত মাথো 2টা দিন বাকী মাজত। গতিকে যাব আপোনালোক সকলোৱে, ভোট নিদিয়াকৈ নাথাকিব। ভোট দিয়াটো যিহেতু আমাৰ সকলোৰে অধিকাৰ আছে, কাৰণ বহুতে মুখত শুনিছোঁ যে তেওঁলোকে ভোট দিবলৈ নাযাওঁ বুলি কৈ আছে। ভোট দি জিকাইনো কি কৰিম, আমিনো কি পাম, এনেকুৱা ধৰণৰ মন্তব্য আচলতে বৰ্তমান সময়ত মই নিজেই দেখিছোঁ, শুনিছোঁ। গতিকে এইবিলাক নকৰিব। আপোনালোকে যাওক, এজন উচিত প্ৰতিনিধি আপোনালোকে নিৰ্বাচিত কৰক, যিজন প্ৰতিনিধিয়ে আপোনালোকৰ বাবে, আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে, দুখীয়াৰ কাৰণে, নৱপ্ৰজন্মৰ কাৰণে যাতে কিবা এটা কৰিব পাৰে। আপোনালোকে নিজৰ বিবেকে নিজে চিন্তা কৰিব যে এই মানুহজনে আপোনাৰ কাৰণে ভাল কাম কৰিব পাৰিব। কোনো আচলতে দল চাব নালাগে, প্ৰাৰ্থীজন চাব লাগে। আগৰ পৰাই বহুতে কৈ আহিছে যে প্ৰাৰ্থীজন চাই আপোনালোকে ভোট দিয়ক। সেই প্ৰাৰ্থীজনে যাতে আপোনালোকৰ কাৰণে মাত মাতিব পাৰে, আগলৈ গৈ আপোনালোকৰ গাঁৱৰ কাৰণে, সমাজৰ কাৰণে কিবা এটা আচলতে যাতে কৰিব পাৰে। জিকাৰ পাছত এইটো নহয় যে গৈ পিনি এ চি ৰুমত বহি থাকিব, আপোনালোকৰ কাৰণে একো চিন্তা নকৰে বা একো কাম কৰি দেখুৱাব নোৱাৰে। গতিকে তেনেকুৱা মানুহ আপোনালোকে চিলেক্ট নকৰিব। গতিকে আপোনালোকে নিজেই জানিব, কাৰণ আপোনালোকে জানে কিন্তু আপোনালোকে ভয় কৰে। গতিকে আপোনালোকে সাহসেৰে আপোনালোকে নিজৰ ভালৰ কাৰণে, আপোনালোকৰ কাৰণে যাতে কিবা এটা কৰিব পাৰে, তেনেকুৱা এজন প্ৰতিনিধি, যোগ্য প্ৰতিনিধি আপোনালোকে নিৰ্বাচিত কৰিব। সেইবাবে আপোনালোক যাব, ভোট নিদিয়াকৈ নাথাকিব। বা যি কি নহওক, এই ব্যক্তিজনেনো কি আচৰিত মন্তব্য আগবঢ়ালে, সত্যৰঞ্জন বৰাই। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ এখনলৈকে চাওক। সৰু ভিডিঅ' স্কিপ কৰি চালে গম নাপাব। গতিকে ভিডিঅ'টো চাওক, আৰু নতুনকৈ অহা হ'লে মোৰ চেনেলটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। ভিডিঅ'টো চাওক। 2 নম্বৰী মাল তাৰমানে ভেজালীয়া মালবোৰতকৈ অন্ততঃ প্ৰদ্যুৎ বৰদলৈ পিয়ৰ হৈ আছে। আমিনুল ইছলামটো এটা জেহাদীক জিকোৱাতকৈ আৰু এটা 2 নম্বৰী মালক জিকোৱাতকৈ আপোনাৰ শিক্ষিত মানুহ এটাই জিকক, কংগ্ৰেছৰ হ'ল কি হ'ল, মানুহজনটো ঠিক হ'ব বুলি ভাবিছোঁ। অন্ততঃ যোৰহাটত গৌৰৱ গগৈক ভোট দিব লাগে বুলি মুকলিকে কৈছোঁ। কাৰণ গৌৰৱ গগৈক ভোট দিব এইকাৰণেই লাগে, গৌৰৱ গগৈক ভোট দিলে অসমৰ নাম গৌৰৱৰ লগত জড়িত হৈ আছে। আজি গৌৰৱক ভাৰতে চিনি পায়, গৌৰৱক অসমে ভাৰতে চিনি পায়। তপন গগৈ কোনে চিনি পায়, আমাক অসমতে চিনি নাপায়, কোনোবা সুধিবচোন। কিন্তু গৌৰৱক ভাৰতে চিনি পায়। গতিকে ভাৰতত চিনি পোৱা এজন ব্যক্তিক, অসমীয়াগিৰি মই সকলোতে বিচাৰোঁ, য'তে থাকক অসমীয়া মূৰ তুলি থিয় হ'ব লাগিব। সাংসদত গৈ শুই থাকিবলৈ গৈ কি লাভ হ'ব? তেনেকুৱা আমাক দৰকাৰ নাই। অসমীয়া শুই থকা অসমীয়া আমাক দৰকাৰ নাই, বহুত ফুলে অসমীয়া। এতিয়া বুকু ফুলাই কথা ক'ব পৰা অসমীয়া লাগে। এইকাৰণে কৈছোঁ, আপুনি নগাঁও প্ৰসংগত মই প্ৰদ্যুৎ বৰদলৈৰ প্ৰসংগটো এইকাৰণে আনিছোঁ, কাৰণ যিজনক বিজেপিয়ে টিকেট দিছে, সুৰেশ বৰা, 2 দিন আগলৈকেতো কংগ্ৰেছতে আছিলে। আজি আহিছে, তাৰপিছত দেখিছোঁ যে নীতি কথা আছে। তুমি ইফতাৰ কৰিব গৈছা, আমাৰ আপত্তি নাই, টুপিটো পিন্ধি লৈ কিয় কৰিব লগা হয়? নিজস্ব হেৰুৱাই আমি যেতিয়া কৰিবলৈ গৈছোঁ, ঈশ্বৰৰ নাম লোৱা, তাত প্ৰাৰ্থনা কৰা, দোৱা কৰা, আমাৰ ক'বলগীয়া নাই টুপি পিন্ধিব লগা কিয় হ'ল? তাৰ মানে তোমালোকে কি বুজাব খুজিছা? এফালে তোমাৰ ককায়েৰে ক'ব মিয়াৰ ভোট নালাগে, আনফালে তোমালোকে এইবোৰ কৰিবা। এতিয়া প্ৰদ্যুৎ বৰদলৈ কৰিলে বুজিব পাৰি, তেওঁলোকে সেইটোৱে কৰি আছে। এওঁলোকে মুখেৰে আকৌ হিন্দু সুৰক্ষাৰ কথা কৈছে, আনফালে গৈ আকৌ তলে সেইখন কৰিছে। এইবোৰ 2 নম্বৰী মাল তাৰমানে ভেজালীয়া মালবোৰতকৈ অন্ততঃ প্ৰদ্যুৎ বৰদলৈ পিয়ৰ হৈ আছে ক'ৰবাত। আৰু শিক্ষিত প্ৰদ্যুৎ বৰদলৈ, ষ্টেণ্ড কৰা মানুহ, পঢ়া শুনা মানুহ। আমি পঢ়া শুনা কৰোঁ যেতিয়া আমি বুজি পাওঁ, অন্ততঃ সুৰেশ বৰাতকৈ অকণমান যথেষ্ট মগজু আছে। ষ্টেণ্ড যেতিয়া কৰিছে, এনেইতো ষ্টেণ্ড কৰা নাছিলে। সেইকাৰণে কৈছোঁ, লাগিলে আমিনুল ইছলামটো এটা জেহাদীক জিকোৱাতকৈ আৰু এটা 2 নম্বৰী মালক জিকোৱাতকৈ আপোনাৰ শিক্ষিত মানুহ এটাই জিকক, কংগ্ৰেছৰ হ'ল কি হ'ল, মানুহজনটো ঠিক হ'ব বুলি ভাবিছোঁ। অন্ততঃ ক'ৰবাত গৈ আমি 2টা কথা পাতিবতো পাৰিম, কেতিয়াবা ক'বতো পাৰিম। শুনে নুশুনে সেইটো তেওঁৰ কথা। কিন্তু আমাৰ লুৰিণ আৰু সৰ্বানন্দ লুৰিণটো এতিয়া কেঁচুৱা হৈ আছে। লুৰিণে এইটো ভুল কৰিলে জীৱনত, তেওঁ বাৰে ভুলে সিদ্ধান্তই লয়। তেওঁ সিদ্ধান্তই ল'ব পৰা শক্তি হোৱা নাই লুৰিণজ্যোতিয়ে। গতিকে তেওঁ সেই সৰ্বানন্দৰ লগত আচলতে ইলেকশ্যন খেলিবই নালাগিছিল। মই সিদিনা আৰু এটা পোষ্ট লিখিছোঁ, আপোনালোকে সোধা নাই, যে মই কৈছোঁ লুৰিণেও নিজৰ ভোটটো সৰ্বানন্দক দিয়ক, লুৰিণজ্যোতি গগৈয়েও নিজৰ ভোটটো সৰ্বানন্দ সোণোৱালক দিব লাগে বুলি মই লিখিছোঁ। কাৰণ সৰ্বানন্দ সোণোৱাল এটা নাম নহয়, কেৱল ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী নহয়। সৰ্বানন্দ সোণোৱাল অসমৰ এটা ব্ৰেণ্ড। ভাৰতবৰ্ষত সৰ্বানন্দৰ যিটো প্ৰভাৱ, সেইটো অসমৰ ৰাইজে নেদেখাজনে অনুভৱ কৰিব নোৱাৰে। মিটিঙত আস্ফালন কৰিলেই নেতা হৈ নাযায়। মিটিঙত আস্ফালন কৰা নেতা বহুত দেখিছোঁ, কিন্তু কামত একো নাই। সৰ্বানন্দই মুখেৰে একো নক'ব পাৰে, ডাঙৰ কথা নক'ব পাৰে, ঠাণ্ডা মুণ্ডা হৈ থাকিব পাৰে, কিন্তু সনাতন হিন্দু ধৰ্মই কি কৈছে, ঠাণ্ডা মুণ্ডা মানুহকেইটাই আটাইতকৈ বেছি ডাঙৰ কাম কৰিছে।
নহয় গতিকে সৰ্বানন্দ সোণোৱাল হ'বই তাৰপৰা জিকিবই সৰ্বানন্দ সোণোৱাল অসমৰ সকলোৰে আছে সেই সদ্ভাৱনা শুভেচ্ছা সৰ্বানন্দ সোণোৱালৰ লগত আছে লুৰিণ জ্যোতিয়ে নিজে বিশ্লেষণ কৰক আৰু শ্বহীদৰ কথা কয় জাতিৰ কথা কয় 855জন কোনে মাৰিলে 855জন কোনে মাৰিলে কংগ্ৰেছে মাৰিলে সেই 855জনক মাৰি যি মাৰিলে সেই তেজ লৈ পেলাই গাত খানি তেওঁলোকৰ লগত লৈ জাতিৰ কথা কোৱা লুৰিণ জ্যোতিয়ে জাতিৰ ৰক্ষা কৰিবলৈ গৈছে আপুনি কংগ্ৰেছক সমালোচনা কৰিলে আনপিনে কৈছে যে গৌৰৱ গগৈক সাপোৰ্ট কৰিব মই কংগ্ৰেছক সমালোচনা কৰিমেই মই গৌৰৱক এইকাৰণে কৈছো অসমৰ খাতিৰত কৈছো অসম যেতিয়া আহিব গৌৰৱ অসম যেতিয়া হ'ব তেতিয়া কোন কংগ্ৰেছ কোন এজেপি কোন বিজেপি মোৰ চাবলগীয়া নাই যিজনক দেখিলে অসম অসম লাগে যিজনক দেখিলে অসমীয়া অসমীয়া লাগে যিজনক দেখিলে অসমৰ নামটো জিলিকি উঠে যিজনৰ স্বৰূপত অসম ব্ৰেণ্ড হ'ব পাৰে অসম বুলি কোৱাৰ লগে লগে কৈছো নে মোৰ দেশ প্ৰধান ৰাষ্ট্ৰ ধৰ্ম সৰ্বোপৰি ৰাষ্ট্ৰ ধৰ্ম সৰ্বোপৰি মোৰ কাৰণে ভাৰত ৰাষ্ট্ৰ আৰু এতিয়া অসমত আছো মোৰ জন্ম হৈছো ৰাষ্ট্ৰ হিচাপে অসমো মোৰ অসমৰ কাৰণে সকলো সৰ্বশ্ৰেষ্ঠ যিজন হ'ব তেওঁ যোনে নহওক অসমৰ কাৰণে যিজনৰ কাৰণে অসম পৰিচিত হ'ব পাৰে তেওঁৰ কাৰণে মই সদায় আছো